শান্তি 10 মাৰ্চ 2026 বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰ কথা আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, সকলোতকৈ ডাঙৰ বেমাৰ হ'ল দেহ অভিমানৰ। ইয়াৰ কাৰণেই পতন হৈছে। সেইকাৰণেই এতিয়া দেহী অভিমানী হোৱা। আজিৰ গীত নিশাৰ পথিক ভাগৰি নপৰিবা। পথিকৰ অৰ্থটো সন্তানসকলে শুনিলে তোমালোক ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণসকলৰ বাহিৰে অন্যটো কোনেও বুজাব নোৱাৰে। তোমালোক যিসকল দেৱী দেৱতা আছিলা, হওঁতে মনুষ্যই আছিলা, কিন্তু তোমালোকৰ চৰিত্ৰ বহুত ভাল আছিল। তোমালোক সৰ্বগুণসম্পন্ন, 16 কলা সম্পন্ন আছিলা। তোমালোক বিশ্বৰ মালিক আছিলা। হীৰাতুল্যৰ পৰা কৰিতুল্য কেনেকৈ হলা, এয়া কোনো মনুষ্যই নাজানে। তোমালোকেও পুৰুষাৰ্থৰ ক্ৰমানুসৰি পৰিৱৰ্তন হৈছা। এতিয়া তোমালোক দেৱতা হোৱা নাই, পুনৰ উজ্জীৱিত হৈ আছা। কোনোবা অলপ সলনি হৈছে, কাৰোবাৰ 5%, কাৰোবাৰ 10%। চৰিত্ৰ সলনি হৈ যায়। জগতৰ লোকে এইটো গম নাপায় যে ভাৰতেই স্বৰ্গ আছিল। এনেকৈ কয়ও যে যীশুখ্ৰীষ্টৰ 3000 বছৰ পূৰ্বে ভাৰতত দেৱী দেৱতা আছিল। তেওঁলোকৰ এনেকুৱা গুণ আছিল যে তেওঁলোকক ভগৱান ভগৱতী বুলি কৈছিল। এতিয়াতো সেই গুণ নাই। মনুষ্যই বুজিব নোৱাৰে। ভাৰত যি ইমান চহকী আছিল, সেই ভাৰতৰ আকৌ পতন কেনেকৈ হ'ল, সেয়াও পিতাইহে বহি বুজায়। তোমালোকেও বুজাব পাৰা, যাৰ চৰিত্ৰ শুধৰণি হৈছে। পিতাই কয়, সন্তানসকল, তোমালোক যেতিয়া দেৱী দেৱতা আছিলা, তেতিয়া আত্ম অভিমানী আছিলা। আকৌ যেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হ'ল, তেতিয়া দেহ অভিমানী হৈ গ'লা। এই দেহ অভিমানৰ সকলোতকৈ ডাঙৰ বেমাৰ তোমালোকৰ লাগি গ'ল। পিতাই বহি বুজায়, তোমালোকৰ পতন কিয় হ'ল? নিজৰ ধৰ্মক পাহৰি গ'লা। ভাৰত একেবাৰে মূল্যহীন হৈ গ'ল। তাৰ মূল কাৰণ কি? দেহ অভিমান। এয়াও ড্ৰামা ৰচি থোৱা আছে। মনুষ্যই এইটো নাজানে। আমি আদি সনাতন দেৱী দেৱতা ধৰ্মৰ আছিলোঁ। আকৌ আমি কেনেকৈ ধৰ্মভ্ৰষ্ট কৰ্মভ্ৰষ্ট হ'লোঁ? পিতাই বুজায়, ৰাৱণ ৰাজ্য হোৱা বাবে তোমালোক দেহ অভিমানী হ'লা। তেতিয়া তোমালোকৰ এনেকুৱা অৱস্থা হ'বলৈ ধৰিলে। মূল্যহীন হোৱাৰো মুখ্য কাৰণ হ'ল দেহ অভিমান। এয়াও পিতাই বহি বুজায়। শাস্ত্ৰবিলাকত কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি লিখি দিছে। বৰ্তমান সময়ত বুদ্ধিমান হৈছে খ্ৰীষ্টানসকল। তেওঁলোকেও কয়, যীশুখ্ৰীষ্টৰ 3000 বছৰ পূৰ্বে পেৰাডাইছ আছিল। ভাৰতবাসীয়ে এইটো বুজাব নোৱাৰে যে প্ৰাচীন ভাৰতেই আছিল, যাক স্বৰ্গ হেভেন বুলি কোৱা হয়। আজিকালিতো ভাৰতৰ সম্পূৰ্ণ ইতিহাস ভূগোলক নাজানেই। কিছুমান সন্তান অলপ জ্ঞান পালেই দেহ অভিমানত আহি যায়। এনেকৈ ভাবে যে মোৰ নিচিনা কোনো নাই। পিতাই বুজায়, মোৰ সন্তান যি শূদ্ৰৰ পৰা সলনি হৈ ব্ৰাহ্মণ হয়, তেওঁলোকো পুৰা দেহী অভিমানী নহয়। বাৰে বাৰে দেহ অভিমানত আহি যায়। এইটো হৈছে সকলোতকৈ পুৰণা ৰোগ, যাৰ কাৰণে এনেকুৱা অৱস্থা হ'ল। দেহী অভিমানী হ'বলৈ বৰ পৰিশ্ৰম হয়। যিমানে দেহী অভিমানী হ'ব, সিমানেই পিতাক স্মৰণ কৰিব। আকৌ অপাৰ আনন্দিত হৈ থাকিব লাগে। গায়ন কৰা হয়, চিন্তা আছিল সিপাৰে ব্ৰহ্মত থকা পৰমেশ্বৰৰ, তেওঁক পাই গ'লোঁ। তেওঁৰ পৰা 21 জন্মৰ উত্তৰাধিকাৰ পোৱা যায়। বাকী কি লাগে? তোমালোক কেৱল দেহী অভিমানী হোৱা। মা মেকম, কেৱল মোক স্মৰণ কৰা। লাগিলে গৃহস্থালীতেই থাকা। গোটেই জগত দেহ অভিমানত আছে। ভাৰত যি ইমান উচ্চ আছিল, সেই ভাৰতৰ পতন হ'ল। ইতিহাস ভূগোল কি, এয়া কোনেও ক'ব নোৱাৰে। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। দেৱতাসকল আত্ম অভিমানী আছিল। জানিছিল যে এটা শৰীৰ এৰি আন এটা ল'ব লাগে। পৰমাত্ম অভিমানী নাছিল। তোমালোকে যিমান পিতাক স্মৰণ কৰিবা, দেহী অভিমানী হৈ থাকিবা, সিমানেই বেছি মধুৰ হ'বা। দেহ অভিমানত আহিলেই হাই কাজিয়া বান্দৰামি আহি যায়। এয়া পিতাই বুজায়।
এই বাবাইও বুজি আছে। সন্তানসকল দেহ অভিমানত আহি শিৱ বাবাক পাহৰি যায়। ভাল ভাল সন্তান দেহ অভিমানত থাকে, দেহী অভিমানী নহয়েই। তোমালোকে যিকোনো লোককে এই বেহদৰ ইতিহাস ভূগোল বুজাব পাৰা যথাযথ। সূৰ্যবংশী চন্দ্ৰবংশী ৰাজধানী আছিল। ড্ৰামাৰ বিষয়ে কোনেও গম নাপায়। ভাৰত যি ইমান অৱনমিত হ'ল, পতন হোৱাৰ মূলতে হ'ল দেহ অভিমান। সন্তানসকলৰো দেহ অভিমান আহি যায়। এইটো বুজি নাপায় যে আমাক নিৰ্দেশনা কোনে দিয়ে। সদায় বুজিবা যে শিৱ বাবাই কয়, শিৱ বাবাক স্মৰণ নকৰে কাৰণেই দেহ অভিমানত আহি যায়। গোটেই জগতখন দেহ অভিমানী হৈ গৈছে। সেইবাবে পিতাই কয়, মামেকম স্মৰণ কৰা। নিজক আত্মা বুলি বুজা। আত্মাই এই শৰীৰৰ দ্বাৰা শুনে, ভূমিকা পালন কৰে। পিতাই কিমান ভালদৰে বুজায়। যদিও ভাষণ বহুত ভালকৈ দিয়ে, কিন্তু চাল চলনোতো ভাল হ'ব লাগে নহয়। দেহ অভিমান থকাৰ কাৰণে অনুত্তীৰ্ণ হৈ যায়। সেই আনন্দ বা নিচা নাথাকে। তেতিয়া তেওঁলোকৰ দ্বাৰা ডাঙৰ বিকৰ্মও হয়, যাৰ কাৰণে ভীষণ শাস্তিৰ ভাগিদাৰ হৈ যায়। দেহ অভিমানী হোৱাৰ কাৰণে বহুত লোকচান হয়, বহুত শাস্তি খাবলগীয়া হয়। পিতাই কয়, এয়া ঈশ্বৰীয় বিশ্ব চৰকাৰ হয় নহয়। মোৰ অৰ্থাৎ ঈশ্বৰৰ চৰকাৰৰ সোঁহাত হ'ল ধৰ্মৰজা। তোমালোকে ভাল কৰ্ম কৰা, তেতিয়া তাৰ ফল ভাল পোৱা। বেয়া কৰ্ম কৰিলে তেতিয়া তাৰ বাবে শাস্তি খোৱা। সকলোৱে গৰ্ভ কাৰাগাৰত শাস্তি খায়। তাৰ ওপৰতো এটা কাহিনী আছে। এই সকলোবোৰ কথা এই সময়ৰ। মহিমা এজন পিতাৰ, অন্য কাৰো মহিমা নাই। সেইকাৰণে লিখা হয়, ত্ৰিমূৰ্তি শিৱ জয়ন্তী হীৰাতুল্য, বাকী সকলো কৰিতুল্য। শিৱ বাবাৰ বাহিৰে কোনেও পাৱন কৰি তুলিব নোৱাৰে। তোমালোকে জানা যে দেহ অভিমানৰ কাৰণে পতন হয়। এনেকুৱা হ'লেহে তেতিয়া পিতা উত্থান কৰিবলৈ আহিব। উত্থান আৰু পতন, দিন আৰু ৰাতি, জ্ঞান সূৰ্য প্ৰকট হ'ল, অজ্ঞানতাৰ অন্ধকাৰ নাশ হ'ল। সকলোতকৈ বেছি অজ্ঞানতা হৈছে এই দেহ অভিমান। আত্মাৰ বিষয়ে কোনেও গম নাপায়। আত্মাই পৰমাত্মা বুলি কৈ দিয়ে। গতিকে কিমান পাপ আত্মা হৈ গৈছে। সেইকাৰণে পতন হৈছে। 84 জন্ম লৈছে, চিৰি অৱনমিত হৈ আহিছে। এই খেল ৰচি থোৱা আছে। তেওঁলোকেতো ভাবে যে বিজ্ঞানৰ দ্বাৰা বহুত উন্নতি হৈছে। এইটো নুবুজে যে সৃষ্টি আৰুহে পতীত নৰক হৈ গ'ল। দেহ অভিমান বহুত আছে। পিতাই কয়, এতিয়া তোমালোক দেহী অভিমানী হ'ব লাগে। ভাল ভাল মহাৰথী অনেক আছে, জ্ঞান বৰ ভালকৈ শুনে, কিন্তু দেহ অভিমান পূৰা আঁতৰা নাই। দেহ অভিমানৰ কাৰণে কিছুমানৰ ক্ৰোধৰ অংশ, কিছুমানৰ মোহৰ অংশ, কিবা নহয় কিবা আছে। চৰিত্ৰ শুধৰণি হ'ব লাগে, বহুত মধুৰ হ'ব লাগে। সেয়েহে দৃষ্টান্ত দিয়ে, সিংহ ছাগলীয়ে একেলগে পানী খায়, তাত এনেকুৱা কোনো দুখ দিয়া জন্তুও নাথাকে। এই কথাবিলাকো কাচিতহে কোনোবাই বুজি পায়। বুজোতাসকল ক্ৰমানুসৰি হয়। কৰ্মভোগ সমাপ্ত হৈ যাওক, কৰ্মাতীত অৱস্থা হৈ যাওক, এইটো কঠিন। বহুত দেহ অভিমান আহে, গমেই নাপায়। আমাক এই মত কোনে দিয়ে? শ্ৰীমত শ্ৰীকৃষ্ণৰ দ্বাৰা কেনেকৈ পাব? শিৱ বাবাই কয়, এওঁৰ অবিহনে শ্ৰীমত কেনেকৈ দিম? এইখন মোৰ স্থায়ী ৰথ। দেহ অভিমানত আহি ওলট পালট কাম কৰি অবাবতে নিজৰ ধ্বংস নকৰিবা। নহ'লে ফলাফল কি হ'ব? বহুত কম সাধাৰণ পদ পাবা। পঢ়াসকলৰ আগত নপঢ়াসকলে মূৰ দোৱাব। ভাৰতৰ ইতিহাস ভূগোল তোমালোকৰ বাহিৰে কোনেও বুজাব নোৱাৰে। কিন্তু দেহী অভিমানী স্থিতি লাগে, তেওঁহে উচ্চ পদ পাব পাৰে। ধৰি লোৱা মই কাৰোবাক লগ পালোঁ, উপহাৰ দিলে, তেতিয়া আমি ল'ব নোৱাৰোঁ। সেৱা কৰিবৰ কাৰণে কামত খটুৱাম, বাকী আমি ল'ব নোৱাৰোঁ। পিতাই কয়, মই তোমালোকৰ পৰা দান লৈ কি কৰিম? যাৰ বাবে পাছত ভৰপূৰ কৰি দিব লাগিব। মই বৰ চতুৰ দালাল। আজিৰ বৰদান, সন্মান দিয়াৰ ৰেকৰ্ড বা অভিলেখ ঠিকে ৰাখি আনন্দৰ মহাদান কৰোঁতা পুণ্য আত্মা হোৱা। ব্যাখ্যা, বৰ্তমান সময়ত চাৰিওফালে সন্মান দিয়াৰ ৰেকৰ্ড ঠিক কৰাৰ প্ৰয়োজন আছে। এই ৰেকৰ্ডেই আকৌ চাৰিওফালে বাজিব।
সন্মান দিয়া আৰু সন্মান লোৱা। সৰুকো সন্মান দিয়া আৰু ডাঙৰকো সন্মান দিয়া। এই সন্মানৰ ৰেকৰ্ড এতিয়া ৰাখিব লাগে। তেতিয়াহে আনন্দ দান কৰোঁতা মহাদানী পুণ্য আত্মা হবাগৈ। কাৰোবাক সন্মান জনাই আনন্দিত কৰি দিয়া, এইটো আটাইতকৈ ডাঙৰ পুণ্যৰ কাম আৰু সেৱা। শ্লোগান: প্ৰতিটো মুহূৰ্তক অন্তিম মুহূৰ্ত বুলি বুজি চলা, তেতিয়া সদা প্ৰস্তুত হৈ থাকিবা। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।